শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত 3টা বঁটা প্ৰদান কৰিছোঁ। এটা ডক্টৰ বাণীকান্ত কাকতি বঁটা, মেধা বঁটা, আনটো আনন্দৰাম বৰুৱা বঁটা আৰু আনটো হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ। তিনিওটা বঁটাৰে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উৎসাহিত কৰিবলৈ বিচাৰিছে, যাতে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত তেওঁলোক যাতে সুন্দৰভাৱে কোনো কতো বাধা নোহোৱাকৈ আগুৱাই যাব পাৰে, ভৱিষ্যতে আৰু ভাল ৰিজাল্ট কৰে। স্যার, এই বঁটাৰ ক্ষেত্ৰত একাংশ অভিভাৱকে বিৰোধিতা কৰিছে যে বঁটা অকল মানে কোচিং ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আমি স্কুটিখন দিছোঁ কলেজলৈ যাবলৈ, চাইকেলখন দিছোঁ স্কুললৈ যাবলৈ। এতিয়া যদি ছাত্ৰ বা ছাত্ৰীগৰাকী গৈ গুৱাহাটী দিল্লীত ক'ৰবাত কোচিং কৰি আছে, তেওঁতো এইটো ব্যৱহাৰত নালাগিব। গতিকে আমি যোৱা বছৰ বহুখিনি কিছু এনেকুৱা কথা ত্ৰুটি ৰৈ গৈছিল। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিবলৈ আজি ইয়াত স্কুল কলেজত পঢ়ি আছে, তেখেতসকলক এইখিনি দিয়া হৈছে। স্যার, আৰু এটা কথা স্যার, যিহেতু আপুনি জিলাৰ অভিভাৱক মন্ত্ৰী, জিলাখনত বিভিন্ন ক্ষেত্ৰত আন জিলাতকৈ পিছ পৰি আছে, বিশেষকৈ ৰাস্তা ঘাটৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত স্যাৰ কালি মই গোটেইখিনি ৰিভিউ কৰি এইটো কথা দেখিলোঁ যে ইয়াত যিখিনি কথা পিছপৰা কথা আছিল, আজি 1 বছৰমানত সেইখিনি বহুত আগবাঢ়িছে। লিটাৰেচি পাৰ্চেণ্টেজ বহুত বাঢ়ি গ'ল। মানে ইনষ্টিটিউশ্যন ডেলিভাৰী আগতে ইয়াত বহুত কম আছিল, বহুত বাঢ়ি গ'ল। এনেকৈ বাকী কেইবাটা দিশতো দেখিছোঁ যথেষ্টখিনি আগবাঢ়িছে, কিন্তু আগবাঢ়িছে যদিও আনতকৈ অলপ পিছ পৰি আছে। গতিকে সেইখিনি আগবঢ়োৱাৰ গোটেইখিনি প্ৰস্তুতি কৰা হৈছে। আৰু ৰাস্তা পদূলিৰ বিষয়টো মই জনাত কিবা টেণ্ডাৰ হৈছে, তাত কিবা অন্য কাৰিকৰী দিশত বা অন্য দিশতহে অজুহাত। চৰকাৰে নিজে তাত টকা পইচা চেংচন দিছে। গতিকে এইটো গৈয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম, যাতে ইয়াৰ যিখিনি বাধা আছে বাধাখিনি আঁতৰাই বিশেষকৈ মূল পথটি আমি অতি সোনকালে নিৰ্মাণ কৰিব লাগিব। স্যাৰ, মানকাছাৰৰ একাংশ ৰাইজে অভিযোগ উত্থাপন কৰে যে চৰকাৰ পক্ষৰ বিধায়ক নোহোৱাৰ কাৰণে এই মানকাছাৰখন পিছ পৰি আছে বুলি একাংশ ক'ব বিচাৰে। ইয়াত আপোনালোকে আমি ক'তো ডিছক্ৰিমিনেশ্যন কৰা নাই। মাননীয় বিধায়ক ডাঙৰীয়া আজি আমাৰ সকলো চৰকাৰী কাৰ্যসূচীত আছে। আমিনুল ইছলাম চাহাব ইয়াত ক'ৰবাত ৰেচন কাৰ্ডেই হিতাধিকাৰীয়ে কম পাইছেনে, অৰুণোদয়ে কম পাইছেনে, সকলো সমান হিচাপে আমি দিছোঁ। গতিকে ইয়াততো বিৰোধী পক্ষৰ বিধায়ক হিচাপে ইয়াত কোনো ধৰণৰ সবকা সাথ সবকা বিকাশ সেই নীতিৰে আমি আগবাঢ়িছোঁ। থেংক ইউ। বহুত সুন্দৰ কথা, কাৰণ এইটো যদিও সংবিধানত নাছিল, এটা সময়ত একেলগে বহুত বছৰলৈ আপোনালোকে জানে 2টা নিৰ্বাচন একেলগে হৈছিল। কিন্তু বিভিন্ন কাৰণত ক'ৰবাত ৰাষ্ট্ৰপতি শাসন, ক'ৰবাত কিবা এনেকুৱা গৈ নিৰ্বাচনবিলাক সময়বিলাক ইফাল সিফাল হ'ল। এতিয়া এখন সুন্দৰ আইন হৈছে, যিখন এক দেশ এক নিৰ্বাচন হ'লে ভৱিষ্যতে অন্ততঃ উন্নয়নৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰভাৱ পেলাব। এবাৰ ইলেকশ্যন হোৱাৰ পিছত 5 বছৰলৈ কোনো নিৰ্বাচনৰ নামত যাব নালাগে। সকলোৱে আমাৰ উন্নয়নৰ কামত মনোনিৱেশ কৰিব পাৰিব।